এতিয়াৰ পৰা বন্ধুসকল আপোনালোকে ৰেচন কাৰ্ড অনলাইন এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু কেনেকৈ কৰিব এপ্লাই আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। তো যদি মোৰ পিক এণ্ড কেফে ইউটিউব চেনেলটোলৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে আপোনাৰ এটা মিষ্টেক নহয়। ঠিক আছে, প্ৰথমতে আপোনালোকে গুগলত আহিব আৰু চাৰ্চ কৰিব আপোনালোকে ৰেচন কাৰ্ড অনলাইন এপ্লাই বুলি চাৰ্চ কৰিলেও আহি যাব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ফাৰ্ষ্ট যিটো লিংক আছে এইটো আছামৰ হয়, আৰু ইয়াতে আপোনালোকে ইনফৰ্মেশ্যনখিনি ল'ব পাৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন আছে, কি নথি পত্ৰ লাগে। আপোনালোকে যদি বিচাৰে তো ইয়াতে সেইখিনি চাই ল'ব। ঠিক আছে, নতুন যিসকলে এপ্লাই কৰিব বিচাৰে। তাৰপিছত বন্ধুসকল তলত আৰু এটা লিংক আছে যিটো NFSৰ অফিচিয়েল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হয়। তো এই লিংকটোত ক্লিক কৰি দিব, এপ্লাই ফৰ ৰেচন। তো এনেকৈ আহিব, এপ্লাই ফৰ নিউ ৰেচন কাৰ্ড আণ্ডাৰ NFSA মানে নেশ্যনেল ফুড ছাৰ্ভিচ ছিকিউৰিটি পৰ্টেল। ঠিক আছে, নেশ্যনেল ফুড ছিকিউৰিটি পৰ্টেলটো এনেকৈ আহিব। তো ইয়াতে চাইন ইন কৰিব আপোনালোকে পাব্লিক হিচাপে, ৰেজিষ্টাৰৰ ওপৰৰ কৰ্ণাৰত যিটো আছে অপশ্যন তাত গৈ। তো ইয়াতে দেখিব পাৰিছে আপোনাৰ কমন ৰেজিষ্ট্ৰেশ্যন যি। ঠিক আছে, ইয়াতে আপোনাৰ লাগিব চাইন ইন উইথ আধাৰ OTP। যদি আপোনাৰ নামটো উঠা নাই তো আপোনাৰ আধাৰ দি প্ৰথমে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড অলৰেডি আছে তাৰ থ্ৰুত আপোনালোকে নামটো আপোনাৰ তুলিব পাৰে। তো এনেকৈ আহিব চাওক ইয়াতে। তো মই এইখিনি নেদেখোঁ, মানে বাকী ষ্টেপখিনি ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত চাইন ইন কৰিব লাগিব ৰেচন কাৰ্ড এতিয়া আপোনালোকে। ঠিক আছে, এপ্লাই কৰিব লাগিব। তো এইখিনি প্ৰচেছ আছে। তো বহুত লম্বা হ'ব ভিডিঅ'টো, 10-20 মিনিট হৈ যাব নহ'লে। ঠিক আছে, এনেকৈ আপোনালোকে তুলিব পাৰিব নাম।